সাংবাদিক বন্ধু বান্ধৱীসকল, আমি কেইটামান বিশেষ কথা বা কেইটামান বিশেষ সংবাদ আপোনালোকক জনাবৰ কাৰণে আজিৰ আমি সংবাদ মেলখন আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ 2019 চনৰ বাজেটত আমি প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণাটো ৰাইজৰ সন্মুখলৈ লৈ আহিছিলোঁ আৰু তেতিয়া আমি এজন অৰুণোদয় হিতাধিকাৰীক 830 টকাকৈ পৰিয়াললৈকে আমি প্ৰেৰণ কৰিছিলোঁ। সেইটো আছিল অৰুণোদয় 0.1। চৰকাৰ গঠন হোৱাৰ পিছত আমি অৰুণোদয় 0.2 তাৰমানে অৰুণোদয় দ্বিতীয় সংস্কৰণ আমি আৰম্ভ কৰিছিলোঁ আৰু দ্বিতীয় সংস্কৰণত আমাৰ বেনিফিচিয়াৰী সংখ্যা প্ৰায় 28 লাখ পৰিয়াল হিতাধিকাৰী হিচাপে আমাৰ সন্নিবিষ্ট আছিলে। কিন্তু দুটা তিনিটা অসুবিধা আছিলে যে তেতিয়া আমি কাৰোৰ পৰা আধাৰ নম্বৰ লোৱা নাছিলোঁ, কাৰোৰ পৰা আমি তেওঁলোকৰ ৰেচন কাৰ্ডৰ ডিটেইলছ লোৱা নাছিলোঁ আৰু কাৰ্যত যেতিয়া আমি এটা সমীক্ষা কৰিছিলোঁ, জৰীপ কৰিছিলোঁ, তেতিয়া আমি দেখা পাইছিলোঁ যে বহু হিতাধিকাৰী যি ধৰণে গাঁৱত আমি পাব লাগে তেনেকৈ আমি পাবও পৰা নাছিলোঁ বা কিছুমান হিতাধিকাৰী হিচাপে যি যোগ্য নহয় তেওঁলোক হিতাধিকাৰী হৈ আছিল। আৰু এবাৰ মই আপোনালোকক কৈছিলোঁ যে বহুত চৰকাৰী কৰ্মচাৰীয়েও অৰুণোদয় লৈ আছিলে। সেইকাৰণে আমি যেতিয়া অৰুণোদয় 3 আঁচনিটো আমি আৰম্ভ কৰিলোঁ তেতিয়া তাক আমি সম্পূৰ্ণ ব্যৱস্থিত কৰিলোঁ। আমি প্ৰথম বাৰৰ বাবে অসমৰ প্ৰত্যেকটো পুলিং বুথৰ জনসংখ্যা অনুসৰি আমি অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচিত কৰিব ক'লোঁ আৰু যোৱা 6 মাহ ধৰি এটা দীঘলীয়া প্ৰক্ৰিয়া আমাৰ গাঁওসমূহত চলি থাকিলে আৰু এতিয়া প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যিটো পইণ্ট 3ৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোক আধাৰৰ সৈতে জড়িত, এপিক কাৰ্ডৰ সৈতে জড়িত আৰু গোটেই অসমৰ শেষ পুলিং বুথটোৰো যদি একেবাৰে ডিমা হাছাও পাহাৰৰ মাজত আছে সেই পুলিং বুথটোৰ পৰাও হিতাধিকাৰী আমি নিৰ্বাচিত কৰিব পাৰিছোঁ। বিটিএডিক বাদ দি বিটিএডিত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। এতিয়া গোটেই এই মাহটো, আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত,
ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল, তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয় তৃতীয় আঁচনিটো, এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব, য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব। এই চিঠিখনৰ লগত পৰীক্ষামূলকভাৱে পাইলট বেচিছ, এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই, পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে 200 টকাৰ লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে। লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম। চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব, চিঠিখনো দিব, লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে, ডিটেইলছটো দিয়ক, কানেকশ্যন নম্বৰটো লাগিব। তেতিয়াহে IOCৰ লগত আমি কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব। আৰু এটা খবৰ দিব যে নতুন উপকৃত হয়, খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয়, কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব, ৰাজ্য চৰকাৰো জড়িত থাকিব, যদি আঁচনিটো ৰাখি দিব পাৰিম। কিন্তু তাত এটা তালমিল লাগিব, গেছ কিট যাব লাগিব। সাধাৰণতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইট প্ৰচেষ্টা কৰি এটা পইণ্টলৈকে আহিছোঁ। আমি ভাবিছোঁ যে ইয়াক আমি ৰূপায়ণ, যিটো মাহত গেছ কিনে তেওঁলোকে আৰু 250, তাৰমানে যিটো মাহত নিকিনে, মাহত এটা গেছ নিকিনে, যদি গেছ নিকিনে আপোনাৰ অৰুণোদয় বেনিফিচিয়াৰী বেনিফিটটো পাই থাকিব। ইয়াৰ পিছত মই আৰু এটা আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খোজোঁ, সেইটো হ'ল নিযুত মইনা আঁচনি। আমাৰ অসম চৰকাৰে ইম্পেক্টফুল স্কিম হৈছে নিযুত মইনা। এই নিযুত মইনা আছিলে, দেউতাক মাকে বিয়া দি দিছিলে, এই নিযুত মইনা আঁচনিৰ প্ৰভাৱ পৰিছে। আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হ'বলগীয়া অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি নিযুত মইনা আঁচনি নাপায়। আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2,500 টকা দিওঁ। বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ। আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধ কলেজসমূহত আজিকালি কিছুমান সেল্ফ ফাইনেন্সিং কোৰ্স থাকে। সেল্ফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে অধিক বৃদ্ধি হ'ব। বিশেষকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব আৰু বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেল্ফ ফাইনেন্সিং কোৰ্সত পঢ়াতকৈ এই আঁচনিটো আৰু প্ৰভাৱী হ'ব। 6 তাৰিখৰ ফৰ্ম ফিল আপ কৰিবৰ বাবে অনুৰোধ কৰিম। যোনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছে জানিব খোজো
যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গ'ল নেকি যদি বিয়া হ'ল নিযুত মইনা নাপাব পিজিত বিয়া হলেও পাব ডিগ্ৰী 3rd ইয়াৰলৈকে বা ডিগ্ৰী 2nd ইয়াৰলৈকে আমি বিবাহিত ছোৱালীক এই আঁচনিখনত আমি নাৰাখো প্লাস হাইও নিযুত মইনা আঁচনি নাপায় এইটো হৈছে আমাৰ এটা জীৱন অনুপ্ৰেৰণা স্কিম ৰিসাৰ্চ স্কলাৰ সকলক আমি 25000 টকা দিব্যাংগ সকলকো আমি 2021 চনত ৰিসাৰ্চত নাম লগোৱা আৰু আজিলৈকে পোৰ্টেলত আবেদন কৰিব পাৰে মোৰ প্ৰেছ কনফাৰেন্সৰ জন্ম শতবাৰ্ষিকী সমাৰোহ তাৰ আগতে মই এটা এয়াৰপোৰ্টৰ সন্মুখত বাতৰি কাকতে ইয়াৰ লগত আদানিক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে নিলব নোৱাৰে যদি আমি ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্ট কৰা মাটিখিনিহে আমি কিনিম আৰু তাত শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গলে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱহাৰৰ কাৰণে ৰাখিব খুজিছো আৰু কনসাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশন হৈছমেন জোন কৰিব খুজিছো যাতে আৰু এইটো আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম পৰা আপোনাৰ ঘাটত এভিকশন হৈছে আদানিক মাটি দিব উৰিয়াম ঘাটত কোন আদানি যাব গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ মানুহে গম পাবৰে মাটিটোতো আদানিক দিয়া নাই মাটি ফৰেষ্ট দে হ'ল এটা উৰিয়াম আজি এটা এয়াৰপোৰ্টৰ সন্মুখতে যেতিয়া মই আস্তিয়া হলে ভৱিষ্যতে আদানিয়ে সেই মাটিটো ললেহেঁতেন লগে লগে মেডিকেল কনফাৰেন্স হল কনক্লেভ ষ্টুডিও টাইপ ইমান ডাঙৰ হ'ব নোৱাৰে হোল ফাংচন হয় গতিকে সৌ নকৰাকৈ উৰা বাতৰি প্ৰচাৰ কৰি থকাটো মই ভাবো অসমৰ ভৱিষ্যতৰে মোবাইলৰ WhatsApp কৰিলেও মই উত্তৰ দি দিওঁ কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে গতিকে নজনাকৈ মানুহক আৰু এই কথাটো মই গভীৰ উষ্ণৰে কৈছো লেভেল যে গভৰ্ণমেণ্টৰ এগেইনষ্টত লিখিব আৰু গভৰ্ণমেণ্টৰ বাহিৰত সব পেপাৰক দেখিছো ইভেন ওয়াইৰৰ দৰে পেপাৰে মোৰ এগেইনষ্টত দিন ৰাতি লিখে কমেন্ট মই নিদিও কিন্তু তথাকলুৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব কালি তাৰমানে ডিসক্ৰেডিট কোন হয় সংবাদ মাধ্যম ডিসক্ৰেডিট হয় মইতো নিবিচাৰো কেতিয়া এটা উৰিয়াম ঘাটটো কিমান হিষ্ট্ৰী আছে সেই জায়গাটো 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে তাতে এটা আদানি যাব পাৰিব নি দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এটো নহয় হসা নেকি মই কৈ দিলো এতেন যে এটোটো কোনো মইতো ভাবো যে আদানি আম্বানিক অসমৰ কাৰণে প্ৰয়োজন আছে ইমান আহিব খুজিলেতো মই মালা দি লৈ আহো আমাৰ ইয়াতে নিবা ভিজিটলৈকে আহিছো অহা ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰিব পুৰণা বেলিভিউ হোটেল য'ত আছিলে তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছো মই ভাবো যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব মই যোৱা দিনাখন মাটি লৈ যাম আপোনালোকক ইনোগ্ৰেচনৰ আগতে ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব দ্বিতীয় কাৰ্যসূচী হিচাপে এখন এনডিএৰ বিজেপি নহয় এজিপি আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন এনডিএৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব আমাৰ মনত এটা এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছো আৰু অমিত শাহ ডাঙৰীয়া সমবায় মন্ত্ৰী এই সমবায় সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালি পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছো যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালি পৰি থাকিলে
আজি ৰাতিপুৱা ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱা ওৰাঙত মাটি দখল কৰিব আহিছিল ৰাতিপুৱা এটা আমি এভিকশন কৰিবলগীয়া হৈছে আজি মাটি খালি পৰি থাকিলে বেলেগ মানুহ সোমাব সেই কাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছো যাতে খালি মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে কতো যাতে খালি মাটি পৰি নাথাকে যিহেতু অমিত শাহ ডাঙৰীয়া সমবায় মন্ত্ৰীও আৰু তেখেতে এই বিষয়টো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিব গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব 29 আগষ্টৰ পিছতে 8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে নুমলীগড় শোধানাগাৰত আমি এটা বায়ো ৰিফাইনাৰী বনাইছিলো ফিনল্যান্ডৰ এটা কোম্পানীৰ লগত সহযোগত সেমফলি বুলি বাহৰ পৰা 2G ইথানল হয় 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে হি 1G আৰু ধানৰ পৰা ধানৰ নৰাৰ পৰা বা বাহৰ পৰা ইথানল বনালে হি হল 2G সেকেন্ড জেনাৰেশন তো ভাৰতত দ্বিতীয় সেকেন্ড জেনারেশন পানীপথত আইওসিয়ে ফার্স্ট 2G বায়ো রিফাইনারি কৰিছিলে এই বায়ো রিফাইনারিটো সেকেন্ড বায়ো রিফাইনারি হ'ব এই সেকেন্ড বায়ো রিফাইনারিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব দৰঙত তেখেতে 3টা কাম কৰিব মঙ্গলদৈত তেখেতে শুভ অৰ্পণ কৰিব গুৱাহাটী ৰিং ৰোড যিটো 7000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে যিটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পুনে কুৰুৱালৈকে যাব বেজেৰা গৈ নাপাব বেজেৰা গৈ পোৱাৰ আগতে বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব কুৰুৱাৰ পৰা নাৰেংগী যাব নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশন কৰিছিলো কচুতলিৰ কাখেদি 6 লেন হৈ পেলাই হি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গল আৰু এতিয়া উদ্বোধন হ'ব ইতিমধ্যে কন্ট্ৰেক্ট আদিও দিয়া হ'ল দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগী দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙ্গলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব ৰাতিপুৱা 4000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়ো ৰিফাইনাৰী আৰু মঙ্গলদৈৰ পৰা প্ৰায় 8000 কোটি টকাৰ আঁচনি এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব 5টা বজাৰ পৰা আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আমি কেইটামান ঘোষণা বা কেইটামান কথা আপোনালোকক জনাব খুজিছো আমি এটা প্ল্যান লৈছো যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল অলপ ৰিসাৰ্চ কৰিব লাগিব লখিমপুৰত ভূপেন হাজৰিকা গৈছিল অমুকৰ ঘৰত আছিল
অমুকৰ ঘৰত ভাত খাইছিলে, অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিলে, অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিলে, বা নাওবৈচাত আছিলে, নাওবৈচাত ইলেকশ্যন খেলোতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিলে। এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিলে তাৰ ভিতৰত এখন সূচী বনাব 50 জনকৈ, কাৰণ বহুত মানুহ আনিবও নোৱাৰি। এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব। ৰাইজৰ লগত আলাপ আলোচনা কৰি ডিচি সকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম। এইটো হ'ল নাম্বাৰ 1। তাৰ উপৰিও বাকি আমি অতিথিসকলক মাতিম। মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পোৰ্টেল মুকলি কৰিম। সেইটো হ'ল যিসকলে অনুষ্ঠানটো চাব খোজে, কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে। সো যিসকলে পোৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খোজো, কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব। যদি যিমানে কয়, মই যদি দেখো 10,000 কৈছে 10,000ক পঠিয়াম, 20,000 কৈছে 20,000ক পঠিয়াম। গতিকে আমি বিচাৰিছো যে 20 আগষ্টলৈকে জনাব পাৰিব। 20 আগষ্টৰ পিছত আমাক ক'লেও আমি হয়তো সুবিধা দিব নোৱাৰিম। সেইকাৰণে এটা যাতে সম্পূৰ্ণ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যিমানে বিচাৰে সকলোৱে যাতে আমাৰ আগ্ৰহেৰে ভাগ ল'ব পাৰে, সেইকাৰণে আমি পোৰ্টেলটো মুকলি কৰি দিম আজি। খালি আমাক জনাব লাগে, নাম ঠিকনা এড্ৰেছ দিলে আমি ইনভাইটেশ্যন বা আমাৰ নৰ্মেল ইনভিটেশ্যন আমি যিকোনো এটা পঠাই দিম যাতে তেওঁলোক আহিব পাৰে। আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আন সকলৰ উপৰিও, আন অনুষ্ঠানৰ উপৰিও আমি এটা বিশেষ কাম এটা কৰিব খুজিছোঁ। সেইটো হৈছে অসমৰ 1000 শিল্পী, একেবাৰে সিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম, যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিৱেশন কৰিব। প্ৰত্যেকটো গানৰ এটা এটা ষ্টেঞ্জা আমি আৰম্ভ কৰিম। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, তাৰ পিছত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, অগ্নিযুগৰ ফিৰিঙতি মই, সাগৰ সংগমত কটনা সাঁতৰিলোঁ, কত জোৱানৰ মৃত্যু হ'ল, দিল হুম হুম কৰে, হেহে ঢোলে ডগৰে, আমি অসমীয়া নহওঁ দুখীয়া, বিস্তাৰহে অপাৰ, অৰুণ কিৰণ চিৰকি ভূষণ, যিটো অৰুণাচলৰ বাবে লিখা, আমি এক যাযাবৰ, প্ৰচণ্ড ধুমুহাই আবৃত্তি, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন, মানুহে মানুহৰ বাবে, শেষত উই আৰ দ্য চেম বোট ব্ৰাদাৰ। ইয়াত আমি অসমীয়া, বঙালী, হিন্দী, ভূপেন হাজৰিকাই 3টা ভাষাতে বেছিকৈ গান গাইছিল। 3টা ভাষাতে গানৰ কলি খুব ধুনীয়াকৈ আমি কৰিছোঁ। ইয়াত আমি চেষ্টা কৰিম অসমৰ প্ৰতিখন কলেজৰে বেষ্ট ছিংগাৰ যিখিনি এইবাৰ কলেজ ফেষ্টিভেলত হৈছিলে, এইবাৰ কলেজ ফেষ্টিভেলত যিসকল বেষ্ট ছিংগাৰ হৈছিল তেওঁলোকক মাতিম। আৰু আমি একেবাৰে অসমৰ জীৱিত আটাইতকৈ বয়োজ্যেষ্ঠ শিল্পীসমূহৰ পৰা কনিষ্ঠতম কলেজত যোনে যোৱাবাৰ বেষ্ট ছিংগাৰ হৈছে বা আমাৰ সাংস্কৃতিক মহাৰণত যিসকল প্ৰতিযোগীয়ে ভাল ৰিজাল্ট কৰিছিল, আমি সকলোকে মাতি 1000 ব্যক্তিৰে সৈতে আমি এটা সুন্দৰ গানো পৰিৱেশন কৰিম। তাৰ লগতে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীত অবভিয়াছলি আন যি আমি তেখেতৰ জীৱনী এখন উদ্বোধন হ'ব বা আন যি কৰিব লাগে আমি সেইখিনি কৰিম। আজি এই গোটেইকেইটা আমি ল'বলগীয়া যোৱা এমাহ দুমাহৰ কাৰ্যসূচীৰ বিষয়ে মই আপোনালোকক অৱগত কৰিছোঁ। সাংবাদিক মেলখনৰ পিছতে আমি পোৰ্টেলটো মুকলি কৰি দিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে মোক কৰিব পাৰে আৰু মই এটা এটাকৈ উত্তৰ দি যাম।
Sir, this Prime Minister will visit Assam on the September 8th. There's a total total what? How many rupees in projects Prime Minister Sri Narendra Modi ji will inaugurate a biorefinery which will convert bamboo to ethanol. 2G ethanol. Bamboo will be converted to 2G ethanol, and in the process, various other chemicals will be derived as a value-added product. Will be inaugurated by Honorable Prime Minister Sri Narendra Modi in Numaligarh. The plant has been established at a cost of 4,200 crores. Thereafter, he will come to Mongoldoi and he will lay the foundation stone for the ring road of Guwahati, a new bridge over river Brahmaputra connecting Kurua and Narengi, and he will also lay the foundation stone for the Dorong Medical College. Thereafter, he will come to Guwahati and he will participate in the Bhupen Hazarika Birth Centenary Program organized by the State of Assam, Government of Assam. So it is a day-long program, and we have already started preparation to welcome Prime Minister on that day. भारत के माननीय गृह मंत्री अमित शाह जी 29 अगस्त को गुवाहाटी आएगा। सुबह हमने असम के राजभवन, एक नया राजभवन का निर्माण किया है, उनका उद्घाटन करेगा। एनडीए का जो अभी पंचायत चुनाव हुए, एनडीए ने बड़ा जीत हासिल किया। एनडीए का सारे पंचायत सदस्यों द्वारा 29 अगस्त गुवाहाटी में कन्वेंशन होगा। वो कन्वेंशन में भी माननीय गृह मंत्री एज ए चीफ गेस्ट पार्टिसिपेट करेंगे। शाम को असम की पहले नॉन कांग्रेस चीफ मिनिस्टर श्री गुलाब बरबरा जी का जन्म शतवार्षिकी अनुष्ठान में भाग लेगा, और ये पूरा बैक टू बैक प्रोग्राम है 29 अगस्त, और हम लोग गृह मंत्री जी को असम भूमि में स्वागत करता हूं। The celebration will start from 8 September. Government of Assam will organize further functions in Arunachal Pradesh, in West Bengal, Calcutta, in Mumbai, and also in Delhi. During this process, there will be many activity, many program which will be dedicated in the name of Bhupen Hazarika. Program will start from 8 September. There will be a central function in Guwahati. Prime Minister Narendra Modi will attend the program as chief guest. Khanapara field. Sir, there is a survey going on in places like Borpeta for enclosed forest land. So, is this a statewide survey? Every deputy commissioner has been instructed to find out the level of encroachment in the forest area, and we'll try to see that the forest area is cleared, people are evicted, except those people who are eligible for forest rights. So there are some people who are eligible even in the forest. Tribal people can stay provided they have come prior to 2005. So we are going to evict people who are not covered under the Forest Rights Act. But this is a huge tax, and at least 10 years will be required, because the level of encroachment is very, very high, beyond imagination. So even if I do one eviction in every month, it will take at least 10 years to complete. So, kunubai jetia mati jabo, kunubai khedibo khujibo, kunubai maribo khujibo.
মেঘালয়ত এটো লাইটৰ পোল এটা পোষ্ট লৈ পেলাই হৈছিলে সৰু গণ্ডগোল আছিল আমি কথা পাতিছো এটো ইমান ডাঙৰ ঘটনা নহয় কিবা লাইটৰ পোল এটা বহুৱাক লৈ অলপ ডিসপিউট হৈছিলে Government is going to set up a new basically new campus there. We want to construct a stadium to encourage concert economy in Assam. We want to do a Bharat Mandapam kind of infrastructure so that all the conclave of eastern region can come to Guwahati. And we also want to start a big amusement park which will be inspired, although Assam doesn't have that kind of money, but we will try to replicate the big amusement park which normally we see in Singapore and other places. But of course, it will be Assam model because we don't have such money. But that will be a beautiful amusement park which we are trying to construct there. And there will be lot of facilities for tourists. New hotels will come up in that area. New marriage for marriage ceremony halls will be created. So that area will be made a lively place, and it will be 100% state government project. মই বিষয়টোৰ সম্পৰ্কে ইমান নাজানিম কিন্তু আপোনালোকে প্ৰিন্সিপাল জিএমচিএইচৰ লগত কথা পাতি ল'ব সাধাৰণতেতো জিএমচিএইচৰ ডক্টৰে কাকো অৱহেলা নকৰে কিন্তু আপোনালোকে কথা পাতি ল'ব মোৰ ইমান মই নলেজো লোৱা নাই কিন্তু মই জিএমচিএইচৰ প্ৰিন্সিপালক কৈ দিম আপোনালোকে লগ কৰিব তেওঁ আপোনালোকক যিমানখিনি পাৰে উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিব So one political question. হয় কক Sir, কালি সদনত এটা কথা ওলাইছিল লোকসভাত যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোত দুটা মন্ত্ৰীগোটে প্ৰতিবেদনে দিয়া নাই স্যাৰ আপোনালোকে যেহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ আছিলে স্যাৰ আপোনালোকৰ ষ্টেণ্ডটো কিবা কেনে পৰ্যায়ত আছে আমি অক্টোবৰ মাহত বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা হ'ব ইয়াতে বিধানসভাৰ মই আকৌ এবাৰ কৈছো যে গোটেই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল বিধানসভাৰ এটা প্ৰস্তাৱৰ ভিত্তিত আৰু আমাৰ মন্ত্ৰী গোটে যোৱা 4 বছৰ আলাপ আলোচনা কৰি প্ৰতিটো জনগোষ্ঠীৰ লগত যিমানখিনি আমি কনসেনসাছত আহিব পাৰিলো এই গোটেই বিষয়বস্তুখিনি আমি বিধানসভাত উপস্থাপন কৰিম বিধানসভাই মন্ত্ৰী গোটৰ প্ৰতিবেদনখনক অনুমোদন জনোৱাৰ লগে লগে আমি নতুন দিল্লীলৈ পঠিয়াই দিব পাৰিম গতিকে এই বিষয়ে আপোনালোকে অক্টোবৰলৈকে ৰখিব লাগিব অক্টোবৰ নৱেম্বৰত যিখন বিধানসভাৰ অধিৱেশন হয় সেই অধিৱেশনতে আমি ইয়াক সন্মুখত ৰাখিম So one political question regarding the interview of Mehboob Mujawar interview in the former ATS officer of this probing Malegaon case sir. So he have revealed many shocking events sir and he told that that arrested of Bhagawat Bring was being here and many things. So I mean, we all know the entire reality of the case was to ultimately arrest the Param Pujaniya Sarasang Salak of RSS. The case was basically Congress has conspired to bring Pujaniya Mohan Bhagawat ji in the matter. And that is a known conspiracy. And yesterday, the conspiracy has been exposed by the court. Many people are speaking, and I think many more people will speak because this was the worst kind of conspiracy heads by the Congress to defame RSS. Today, it has stand exposed, and many more exposure will come, I am sure, because the entire plan was to defame RSS, defend the Hindu religion, defame the Hindu society. Today it has stand exposed, and I know that in that period of time many senior Congress leaders were in touch with ATS, and it was conducted by Mr. Chidambaram completely as a political witch hunt. I think after this verdict,
my own assessment will be that Sri Sridambaram should now be quizzed, and why he is trying to frame Hindu society with terror. I think people should try to ask those questions from Mr. Sridambaram. Sir, will the PM's and Home Minister visit to Assam will boost the morale of the NDA before the election, sir? First of all, in Assam, our morale is already very high because people has tremendous faith on Prime Minister Narendra Modi. But entire intention is to finish certain development project, so that next time when he will come, definitely I look forward to inaugurate the Guwahati airport. Next time when he will come, I will try to see whether Namru fertilizer can be commenced. Then Guwahati, North Guwahati bridge. So next 6 months, series of development work we want to inaugurate through Honorable Prime Minister, because all this has been possible because of his liberal funding to Assam. We want to show him that how Assam has changed and how Assam has utilized every money for the welfare of the people of Assam. মই তো আপোনালোকক কেতিয়াবা কম আমাৰ খানাপাৰাত আপোনালোকে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো এতিয়া গৈ চাব লাগে কিমান গ্ৰ্যান্ড হিচাপত ই ওলাই আহিছে বহুত বেছি গ্ৰ্যান্ড হাইকোৰ্টৰ সন্মুখত আপোনালোকৰ যেটো ব্ৰহ্মপুত্ৰ চুকত আমি বনাই আছো এটো চাব লাগে আপোনালোকে কেতিয়াবা ইমান গ্ৰ্যান্ড হৈ ওলাইছে যে ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গুৱাহাটীত হ'ব বুলি মইতো সৰুৰ পৰাই গুৱাহাটীত ডাঙৰ হৈছো মই কেতিয়াও ভবা নাছিলো all the grand infrastructure boni boni ahi ase so US teamor chancellor jonor kiba ta hoise jote tote khumai thakibo khuje joabar to okonman thik ase bahut din jelot thokar karone era porile এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে হে গুটে জায়গাটো ফৰেষ্ট হয় তেওঁ যত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গুটে কনষ্ট্ৰাকচনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰান্টি কোনেও ল'ব নোৱাৰে এটো তো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নোটিছত অলৰেডি কথাটো গুছি গল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকে কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গলে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় ইট ইজ জাস্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মূৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকা শেষ কৰি দিলো হেতেন অসমত নাই যেতিয়া এটা মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হক সমান হৈ যাওক যেনেকে হয় হ'ব sir this over this portal US tariff law this Rahul Gandhi says that economy of I think last 7 days has exposed Rahul Gandhi badly. People now realize that Rahul Gandhi is not anti-BJP, he is anti-India. So, when Prime Minister is conducting everything very, very gracefully, he is talking to various countries at equal terms, Rahul Gandhi is defaming our country. Initially, people thought that he is anti-BJP. Now, people realize he is not only anti-BJP, he is anti-India also. So he stand exposed. Portal to kholi to dekho. Moi yar pray inaugurate kori disu portal to boriya. Tuli tuli sirano tun panso. Portal to naam to Rahul koi de. ইয়াতে কলে আমি ইনভিটেশন কাৰ্ড হাফলং ডিফু কলকাতা মুম্বাই জোৰ প্ৰায় এপ্লাই কৰে আমি তাতে পঠাই দিম নমস্কাৰ স্যাৰ পোৰ্টেলটোৰ নামকৰণ কৰা হৈছে ভূপেন্দ্ৰ-sentinel.in
ছাৰ আপুনি আজি লঞ্চ কৰিলে এই পৰ্টেলটোত নিৰ্দেশনা মতে আমি যিখিনি লোক ইয়াতে আহিব খোজে যিহেতু আৰ্ট কালচাৰ লিটাৰেচাৰ সকলো বিশেষ ব্যক্তি যিখিনি তেওঁলোকে আহিব খুজিব তেওঁলোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব অল অভাৰ দি ষ্টেট অল অভাৰ দি পেন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বাহিৰৰ পৰা কৰিব পাৰিব আৰু যদি কোনোবা আমেৰিকাটো আছে আমি খৰচ নিদিও কিন্তু নিজৰ খৰচত আহিব খোজে তেওঁলোককো আমি ইনভিটেশ্যন পঠাই দিম আৰু বহুত অসমীয়া মানুহ আছে তেখেতৰ গুণমুগ্ধ কেইবাজনেও মোক অলৰেডি আহিম বুলি কৈছে ছাৰ আমি সিম্পল ৰাখিছোঁ পৰ্টেলটোৰ নাম কেটেগৰী এটা আইডেণ্টিফিকেশ্যন ডকুমেণ্ট বিচাৰিছোঁ আৰু তেওঁলোকৰ ফিল্ড অফ এক্সপাৰ্টাইজ কি তাৰে এখন ডকুমেণ্ট দিব লাগে আৰু যদি লাইফ এণ্ড লিগেচিৰ লগত যিটো আপুনি কৈছে যে তেওঁৰ লগত যদি সান্নিধ্য থাকে তেওঁলোকে তেনেকুৱা ধৰণৰ কিবা যদি ফটো ডকুমেণ্ট দিব পাৰে সেইটো তেওঁলোকক আমি প্ৰায়ৰিটাইজ কৰিম আৰু ডিষ্ট্ৰিক্টসকলৰ পৰা এইখিনি যেতিয়া আহিব এই নামখিনি ডিচিৰ জৰিয়তে তেওঁলোকে অলপ ভেৰিফাই কৰি আমাক পঠাব এটা লিমিট থকা হ'ব স্যাৰ যেহেতু আমাৰ 10,000 অডিটৰিয়াম কৰা হৈছে ভেটেনাৰী ফিল্ডত সো ডিসি সকলকে এটা টাৰ্গেট বান্ধি দিয়া হ'ব যিখিনি পৰ্টেলত কৰে বাকিখিনি যিখিনি ৰৈ যাব তেওঁলোককো আমি ডিস্ট্ৰিক্ট সকলৰ লগত ডিসি সকলৰ লগত ব্যৱস্থা কৰা হ'ব যাতে তেওঁলোকে ভাৰ্চুৱেল স্ক্ৰিনিংতে এই প্ৰগ্ৰামটো চাব পাৰে এনেকুৱা স্যাৰ তিনিটা পাছপোৰ্ট সাইজ government identification document and field of expertise and any other document